সামাজিক মাধ্যমত কোনোবাই এটা পোষ্ট কৰিলে কোনোবাই দুই এজনে আন্দোলনজীৱীয়ে আন্দোলন কৰিলে তাক দেখি আদাক দেখি উঠিলগা কেতুৰিয়ে বোলে মোকো খা গৌৰৱ গগৈ যেনেকৈ জঁপিয়াই পৰিলে আৰু কালি যিটো তাৰ স্থানীয় ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়া কংগ্ৰেছ দলৰ বিৰুদ্ধে বিহেদগাৰ যিটো ব্যক্ত কৰিলে আমি দেখিছোঁ হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে তো কাজিৰঙাৰ সুৰক্ষা কাৰণে কাজিৰঙাবাসী বেছি চিন্তিত কংগ্ৰেছৰ যিটো অলপ পানী ঘোলা কৰিব পাৰোঁ নেকি এই ধৰণৰ তেওঁলোকৰ যিটো হস্তীয়া চিন্তা সেই হস্তীয়া চিন্তাৰ মুহূৰ্তৰ জবাব উচিত প্ৰত্যুত্তৰ কাজিৰঙাবাসী স্থানীয় ৰাইজে ইতিমধ্যে দিছে যি কংগ্ৰেছৰ দিনত নিতৌ গড়কেইটা হত্যা হৈছিল সেই গড়কেইটাও আজি কংগ্ৰেছক গোবেক দিবৰ কাৰণে সাজু হৈছে কংগ্ৰেছে কালি যেতিয়া কাজিৰঙা ৰক্ষাৰ কথা কৈছে যে কংগ্ৰেছৰ সেই গড় নিধনৰ সেই গোটেই কথাবিলাক আজি ৰকিবুল হুছেইন ডাঙৰীয়াই যদি কাজিৰঙাৰ সুৰক্ষাৰ কথা কয় তাতকৈ আৰু বেলেগ হাস্যাস্পদ কথা হ'ব নোৱাৰে যি ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত 239টা গড় মানে চোৰাং চিকাৰীৰ হাতত মানে এই গড়বিলাকৰ নিধন হৈছিল গতিকে সেই চৰকাৰৰ বা সেই দলটোৰ মূল দায়িত্বত থকা ব্যক্তিয়ে যেতিয়া কাজিৰঙাৰ সুৰক্ষাৰ কথা কয় তেতিয়া অসমৰ মানুহে নিশ্চয় এইটো ক্ৰকোডাইল টিয়াৰ্ছ বুলি ক'ব যি কংগ্ৰেছৰ দিনত কাজিৰঙাত অবৈধ বাংলাদেশী মিয়াৰ দপদপনি যি সময়ত কংগ্ৰেছৰ শাসন আছিল সেই সময়ত কাজিৰঙাখনত ভৰাই পেলাইছিল অবৈধ বাংলাদেশীক তেওঁলোকক ৰক্ষা নাৱেক্ষণ দিয়াৰ পৰা তেওঁলোকক মানে ভোটাৰ লিষ্টত নাম সোমাই দিয়াৰ পৰা তেওঁলোকক ৰেচন কাৰ্ড দিয়াৰ পৰা তেওঁলোকক মাটিৰ পট্টাও আনকি দিয়াৰ কাৰণে কংগ্ৰেছ দলে চেষ্টা কৰিছিল কংগ্ৰেছ দলে নিৰ্লজ্জভাৱে কাজিৰঙাখনক নিক্ষেপ কৰিবৰ কাৰণে কংগ্ৰেছ দলৰ কাৰ্যকালত সকলো অপকৰ্ম কৰিছে